ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 20 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি তিথি হ'ব কৃষ্ণ দ্বাদশী তিথি আজি নক্ষত্ৰ হ'ব পুনৰ্বসত নক্ষত্ৰ তাৰ পিছতে পুষ্য নক্ষত্ৰ আৰম্ভ হ'ব আজি যুগ হ'ব সিদ্ধি যুগ তাৰ পিছতে বৃহতিপাত যুগ আৰম্ভ হ'ব কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মিথুন ৰাশি তাৰ পিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব আজি জন্মত মিথুন ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱগণ মৰণত ত্ৰিপদ দুখ আজি সূৰ্যোদয় হ'ব 5:01 সূৰ্যাস্ত সময় হ'ব 5:51 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি মেঘ ৰাশি মিথুন ৰাশি আৰু বৃশ্চিক ৰাশি ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলে আজি দিনটো অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব যিমান পাৰে আপোনালোকে এই সময়খিনি ধৈৰ্যৰে কামখিনি কৰিব লাগিব আজি ইতিবাচক ফলাফল কঢ়িয়াই আনিছে আজি আপোনালোকৰ ঘৰখনত অতিথি অহাৰ বাবে ঘৰৰ যি পৰিৱেশটো সুখকৰ হ'ব সহকৰ্মীয়ে কোৱা কথা এটাত আপোনালোকৰ বেয়া লাগিব পাৰে ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব কিছুমান বিশেষ মানুহ লগ পাব ব্যৱসায়ত ভাল লাভ হোৱাৰ সম্ভাৱনা আছে সঞ্চয় বৃদ্ধিটো আপুনি সম্পূৰ্ণ মনোযোগ দিব আনহাতে ঘৰতে যিকোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰিব বুলি কৈছে একে সময়তে এই সময়খিনিত আপুনি অতীতৰ ভুলৰ পৰা শিকিব বৰ্তমান উন্নতিৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব হৃদয়ৰ সলনি মনৰ কথা শুনক বুলি কৈছে কিছুমান অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব কিছুদিন ধৰি চলি থকা সমস্যাবোৰ আজি সমাধান হ'ব বিশেষকৈ কোৱা হৈছে বিশেষকৈ বন্ধু বান্ধৱীক লগ পোৱা বা মনোৰঞ্জনত কিছু সময় কটাব মানসিক শান্তি কিছু পৰিমাণে হ'লেও লাভ কৰিব বুলি কৈছে আজি সমস্যাবোৰ সমাধান হ'ব বন্ধু বান্ধৱীৰ সৈতে কিছু আপোনালোকে নিজৰ সমস্যাখিনি শ্বেয়াৰ কৰিলে উপকৃত হ'ব আজি নেতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে অলপ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফল নোপোৱাৰ বাবে আপুনি অলপ দুখী হ'ব পাৰে আজি নিজৰ মনটোক বা নিজৰ মনোবল আপোনালোকে কমি যাবলৈ নিদিব আকৌ এবাৰ চেষ্টা কৰি যাওক কিবা এটা কামত বিফল হৈছে সেইখিনি ক্ষেত্ৰত ট্ৰাই কৰক নিশ্চয়কৈ সফল হ'ব চেষ্টা কৰক আধ্যাত্মিক কামত সময় কটোৱাটোৱে আপোনালোকক শান্তি দিব বিবাহ সম্পৰ্কীয় কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ পাব আজি লাভজনক বিশেষকৈ যোগাযোগ কৰা হ'ব সম্পত্তি সম্পৰ্কীয় কামত ইতিবাচক ফলাফল আহিব আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বিবাদো বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব বৈবাহিক জীৱনটো সুখদায়ক আৰু সংগঠিত হ'ব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি বৃদ্ধি পালে আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক বিশেষকৈ প্ৰভাৱ পেলাব পাৰে ইম্পেক্ট পৰিব পাৰে প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি নিজৰ দায়িত্বৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে নিজৰ কাম কাজখিনি কেনেকৈ চলাই নিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখিব লাগে কেনেকৈ ষ্টাডিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰি কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব পাৰিবাৰিক কিছুমান সমস্যা আপোনালোকৰ মূৰ তুলিব পাৰে আজি গতিকে ঘৰুৱা যিখিনি সমস্যা আছে সেই সমস্যাখিনিৰ ক্ষেত্ৰত কিছু অগ্ৰাধিকাৰ দিয়ক বা সেই সমস্যাখিনি সমাধানৰ বাবে কিছু আপোনালোকে চেষ্টা কৰক নিশ্চয়কৈ উপকৃত বা ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে কিবা এটা ৰাস্তা মুকলি হ'ব একে সময়তে পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে আজি অলপ গুৰুত্ব দিব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এটা অনুকূল সময় আজি আপোনালোকৰ প্ৰতিভাক নিখুঁত কৰাৰ অধিক সুযোগ পাব আজি অভিজ্ঞ লোকৰ নিৰ্দেশনাত সিদ্ধান্ত লোৱাটো সহজ হ'ব ইজি হ'ব বুলি কৈছে বিশেষ পৰিকল্পনাৰে কাম কৰিব পাৰিব আজি কঠিন সময়ত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ক সহায় কৰিলে আপুনি আধ্যাত্মিক সুখ লাভ কৰিব আজি নেতিবাচক চিন্তাত বেছি সময় কটাব নালাগে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব ইহঁতৰ সঠিক যত্ন লোৱাটো অৰ্থাৎ তেওঁলোকৰ সঠিক যত্ন লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে বিশেষকৈ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ব্যৱসায়িকভাৱে সময় অনুকূল বুলি কৈছে ভাল এটা অনুকূল সময় আজি কৰ্মচাৰীৰ সহায়ত কামবোৰ আগবাঢ়ি যাব মহিলাসকলৰ লগত জড়িত ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আজি কাৰ্যালয়ত যি পৰিৱেশ অনুশাসিত হ'ব
কাম কাজখিনি আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। আজি বিশেষকৈ পৰিয়ালৰ পৰিৱেশ সংগঠিত আৰু সুখদায়ক হ'ব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত লিপ্ত হ'ব পাৰে কিছু লোকে। আজি এই সময়খিনিত মানসিক শান্তি পাব। স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত বিশেষকৈ দিনটোৰ যদি মূৰৰ বিষৰ কিছু অভিযোগ দীৰ্ঘদিন ধৰি চলি আছে বা বহুদিনৰ পৰা মূৰৰ বিষটো আপোনালোকক বহুত বেছি অশান্তি দি আছে, সেইখিনি ক্ষেত্ৰত আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লওক। দৈনন্দিন জীৱনত প্ৰাকৃতিক পদ্ধতিও আপোনালোকে অন্তৰ্ভুক্ত কৰিলে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ এই সময়খিনিত আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'ব। সামাজিক অনুষ্ঠানত যোগদান কৰা কিছু লোকে সুযোগ পাব বুলি কৈছে। যিকোনো চৰকাৰী আঁচনি বিশেষকৈ সম্পূৰ্ণ সুবিধা লাভ কৰাৰ কিছু লোকে সম্ভাৱনা আছে, কিছু লোকে লাভ কৰিব পাৰে। আজি কিন্তু কিবা এটা কথাক লৈ পিতৃ মাতৃৰ ওপৰত খং উঠি থাকিব পাৰে বা আপোনালোকৰ কিছু ৰাগ উঠিব পাৰে, গতিকে ধ্যান ৰাখিব। আজি আপোনালোকৰ সৌভাগ্যৰ ফালৰ পৰা কোনোবাই কোৱা কথা এটাত বিশেষকৈ অলপ বেয়া অনুভৱ কৰিব পাৰে। একে সময়তে আপুনি আজি কিছু সঞ্চয় ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। সঞ্চয় ওপৰত গুৰুত্ব দিলে আপোনালোকৰ আগন্তুক আহি থকা দিনত কিছু বিপদৰ পৰা আপোনালোকৰ ৰক্ষা পৰিব। গতিকে খৰচ পাতিৰ যিমানেই আপোনালোকৰ নহওক কিয় কিছু ক্ষেত্ৰতে আপোনালোকে ছেভিঙৰ ওপৰতো গুৰুত্ব দিলে উপকৃত হ'ব, নিজৰ বাবে, নিজৰ ফিউচাৰৰ বাবে বা আহি থকা কিছুমান বিপদৰ বাবে। গতিকে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে বৃষ ৰাশি জাতক জাতিকাসকলে। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মিথুন ৰাশি। বিশেষকৈ আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ খৰচৰ প্ৰতি কিন্তু গুৰুত্ব দিয়াৰ ভাল হ'ব। খৰচ পাতিবোৰ বাঢ়িব পাৰে, ভাবিব এটা কিন্তু হ'বগৈ এটা। অৰ্থাৎ আপোনালোকৰ খৰচ পাতিবোৰ যিমান পাৰে আপোনালোকে ৰখাবলৈ চেষ্টা কৰিব, কিন্তু সময় বা পৰিস্থিতি সাপেক্ষে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত খৰচ হ'বই। গতিকে কিছু ক্ষেত্ৰত আপোনালোকে মনটোক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে কিছু চেষ্টা কৰিলে উপকৃত হ'ব। ব্যৱসায় ক্ষেত্ৰত আগৰ তুলনাত ভালকৈ চলিব বুলি কৈছে বা সেইখিনি ধুনীয়াকৈ পৰিচালনা কৰিব পাৰিব। প্ৰেম জীৱন যাপন কৰা বিশেষকৈ যিসকল জাতক জাতিকা আছে, আজি পৰিয়ালৰ সদস্যৰ লগত নিজৰ সংগীক চিনাকি কৰাই দিব পাৰে বুলি কৈছে। ভাল এটা অনুকূল সময়। আজি নিজৰ চখৰ বাবে বিশেষকৈ খৰচ পাতিবোৰ কৰিব। য'ত আপুনি সঞ্চয় কৰা যিখিনি পইচা আছে বা যিখিনি আপোনালোকৰ মূলধন আছে সেইখিনিও আপোনালোকৰ খৰচ কৰাৰ সম্ভাৱনা আছে। গতিকে প্ৰথমতে কৈছিলোঁ খৰচ পাতিৰ ক্ষেত্ৰত অলপ বেছি আপোনালোকে ধ্যান দিব লাগিব, কমাব লাগিব। আজি আপোনালোকৰ ঘৰখনৰ সংস্কাৰৰ কাম কৰি আপোনালোকে আনন্দ অনুভৱ কৰিব বুলি কৈছে। যিকোনো কামৰ বাবে ঋণ লোৱাৰ পৰা বিৰত থাকক। তৎক্ষণাত ঋণ ল'ব নালাগে, পাছত নিজৰে সমস্যা হ'ব পাৰে সেইখিনি ঘূৰাই দিয়াৰ ক্ষেত্ৰত। গতিকে অলপ মনত ৰাখিব লাগিব। একে সময়তে এটা অনুকূল দিনো পাৰ হ'ব, যিহেতু আজি আপোনালোকৰ প্ৰতিভাক নিখুঁত কৰাৰ অধিক সুযোগ পাব। অভিজ্ঞ লোকৰ নিৰ্দেশনাত বা ভাল মানুহৰ কিছুমান দিহা পৰামৰ্শত বা সিদ্ধান্তত আপোনালোকে নিজৰ যিখিনি ডিচিশ্যন বা সিদ্ধান্তবোৰ সহজে ল'ব পাৰিব বা লোৱাটো সহজ হ'ব বুলি কৈছে। বিশেষ পৰিকল্পনাৰে কাম আজি আৰম্ভ কৰিব পাৰে। কঠিন সময়ত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ক সহায় কৰিলে আপুনি আধ্যাত্মিক সুখ লাভ কৰিব। নেতিবাচক চিন্তাত বেছি সময় কটাব নালাগে, বেয়া দিশবোৰত, বেয়া কামবোৰত বেছিকৈ সময় কটাব নালাগে বুলি কৈছে। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব, গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব। একে সময়তে এই সময়খিনিত কিন্তু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ লগতে নিজৰ হেল্থৰ প্ৰতি ধ্যান দিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ বাবে অনুকূল সময়। কৰ্মচাৰীৰ সহায়ত কামবোৰ আগবাঢ়িব। বিশেষকৈ এই সময়খিনিত আজি সফলতা লাভ কৰিব বিচাৰিলে আপোনালোকৰ স্বভাৱত কিছু জ্ঞান আনিব লাগিব। নতুন তথ্য আৰু কৃতিত্ব লাভ কৰিব। পৰিয়ালত মনোৰঞ্জনৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। বন্ধু বান্ধৱীক লগ পাব পাৰে। আজি আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আকাংক্ষিত কাম সম্পন্ন নকৰাৰ বাবে আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে। খঙৰ বাবে আপোনালোকৰ কামবোৰ কিছু ক্ষেত্ৰত নষ্ট হ'ব পাৰে। মনত ৰাখিব, সময় অনুযায়ী নিজৰ স্বভাৱত পৰিৱৰ্তন আৰু প্ৰজ্ঞা আনিব। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হ'ব, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। সম্পূৰ্ণ নিষ্ঠাৰে চেষ্টা কৰি যাওক। আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। আজি জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। পৰিয়াল ব্যৱস্থা বজাই ৰখাত আপোনালোকৰ উপযুক্ত অৱদান থাকিব। স্বাস্থ্যজনিত মানসিক চাপে ভাগৰুৱা কৰিব পাৰে। নিজৰ সামৰ্থ্যতকৈ বেছি কাম নকৰিব, লগতে উপযুক্ত জিৰণি লওক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। যদি আপুনি দিনটো আৰম্ভণিতে দিনটো পৰিকল্পনা কৰে তেন্তে সকলো কাম কাজ ভাল হ'ব। আজি এজন বিশেষ ব্যক্তিৰ সহায়ত আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনালোকৰ ইচ্ছামতে বিশেষকৈ সফলতা লাভ কৰিলে আধ্যাত্মিক আৰু মানসিক শান্তি পোৱা যাব।
লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'বলৈ কৈছে আজি কোনোবা বাহিৰৰ মানুহৰ বাবে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে বন্ধু বা আত্মীয়ৰ লগত বিবাদ হ'ব পাৰে নিজৰ কামত ব্যস্ত থাকক আজি প্ৰাকৃতিক পৰিৱেশত জীয়াই থাকিলে আপুনি শান্তি পাব আপোনাক শান্তি দিব ব্যৱসায়ত কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনাৰে সকলো কাম সম্পূৰ্ণ হ'ব চেষ্টা কৰিলে লাভান্বিত হ'ব আৰু বেছি কৰ্মচাৰীসকলৰ সৈতে জড়িত কিছু সমস্যাও হ'ব পাৰে বুলি কৈছে আজি সকলো সিদ্ধান্ত নিজে লওক সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ জৰিয়তে আপুনি কিছু বিশেষ ব্যৱসায়িক তথ্য লাভ কৰিব যেটো ভৱিষ্যতে লাভজনক হ'ব আজি প্ৰেম বৈবাহিক জীৱনত থাকিব মধুৰতা বিশেষকৈ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব বিশেষকৈ অত্যধিক ভাগৰুৱা হ'লে দুৰ্বলতা আৰু মূৰৰ বিষ হ'ব পাৰে বৰ্তমান বতৰৰ ফলত শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে কিন্তু আপোনালোকৰ গতিকে মনত ৰাখিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব একে সময়তে এই সময়খিনিত কিন্তু কৰ্কট ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত আৱেগিক হ'ব আজি আপোনালোকৰ বাবে সাৱধান হোৱাৰো সময় কিছু ক্ষেত্ৰলৈ পৰিৱেশ চাই পেলাই ভ্ৰমণলৈ যাবলৈ সাজু হ'ব পাৰে কিছু লোকে আজি আপোনালোকৰ উপাৰ্জন আগতকৈ ভাল হ'ব কাৰণ আপুনি কিছু পূৰ্বপুৰুষৰ সম্পত্তি পোৱাৰ সম্ভাৱনা আছে বা ব্যৱসায় ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক কিবা এটা নতুন ৰাস্তা পাব পৰিয়ালৰ সদস্যৰ লগত সুখেৰে সময় কটাব আজি যদি আপুনি কোনো চৰকাৰী কামৰ বাবে চিন্তিত আছে তেন্তে এতিয়া আৰু অধিক অসুবিধা দিব পাৰে আজি আপোনালোকৰ আশে-পাশে থকা বা বাস কৰাৰ বিৰোধীসকলক চিনাক্ত কৰিব লাগিব নহ'লে আপোনালোকৰ কামত সমস্যা বা প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে বা সৃষ্টি কৰিব পাৰে গতিকে সেই সকল লোকৰ লগত বিশেষকৈ থাকোঁতে হওক কাম কাজখিনি কৰোঁতে হওক সাৱধান হওক বুলি কৈছে নহ'লে বিপদত পেলাব পাৰে আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি আজি সিংহ ৰাশি জাতক জাতিকাসকলে বহুত বেছি আত্মবিশ্বাসী হৈ থাকিব আজি আপোনালোকৰ বাবে আদালত সম্পৰ্কৰ বিষয়ত কিছু কিন্তু সমস্যা আনিব পাৰে কঢ়িয়াই আনিব পাৰে ব্যৱসায়িক যি পৰিকল্পনা ফলপ্ৰসূ হ'ব ব্যৱসায়ত কোনো ডাঙৰ ৰিস্ক লোৱাৰ পৰা আঁতৰি থাকিব লাগিব আজি শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো ভাল হ'ব আজি আপুনি ভাই ভনীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু আপুনি কিছু অসাৱধানতাক নিয়ন্ত্ৰণ কৰিব পাৰে গতিকে আপুনি আপোনালোকৰ মাতৃ স্বাস্থ্য পাতি ক্ষেত্ৰতো আপোনালোকে সম্পূৰ্ণৰূপে গুৰুত্ব দিব লাগিব একে সময়তে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে আজি বিশেষকৈ সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সজাগ হ'ব যদি আপুনি সফলতা লাভ কৰিব বিচাৰে বিশেষকৈ আপোনালোকৰ স্বভাৱত বিশেষকৈ নমনীয়তা আনিব লাগিব আজি এই সময়খিনিত ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত অতি ভাল ভাৰসাম্য আপোনালোকৰ থাকিব কিছু কাম কৰাৰ আগতে যদি আপুনি সম্পূৰ্ণ পৰিকল্পনা কৰে তেন্তে ভুলৰ পৰা বিশেষকৈ আঁতৰি থাকিব বন্ধুক লগ পাওঁতে আপুনি নিজৰ বুলি বিশেষকৈ অনুভৱ কৰিব ঘৰতে ধৰ্মীয় অনুষ্ঠানো আয়োজন কৰিব পাৰিব আজি আনৰ বিতৰ্কিত বিষয়ত হস্তক্ষেপ নকৰিব সময় নষ্ট হোৱাৰ বা মানহানি হোৱাৰ সম্ভাৱনা আছে বিৰোধী কাৰ্যকলাপৰ বিষয় অজ্ঞাত নহ'ব সাৱধান হ'ব ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা সলনি কৰিবলৈ ব্যৱসায় পৰিকল্পনা কৰা হ'ব কামৰ দক্ষতাই আপোনালোকক সফলতা দিব আজি কৰ্মচাৰীসকলেও সম্পূৰ্ণৰূপে সহায় কৰিব অফিচৰ যি ব্যৱস্থাটো আপোনালোকৰ কিছু অলপ খেলিমেলি হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব আজি বিষয়াসকলৰ লগত কিবা এটা সৰু সৰু সংঘাত হ'ব পাৰে কাৰ্যত লিপ্ত নহ'ব গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক আজি ঘৰখনত সম্প্ৰীতি আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব কিন্তু বৈবাহিক জীৱনত ইজনে সিজনক কিন্তু অনুভৱক সন্মান কৰিব লাগিব বুজি পাব লাগিব যিকোনো সিদ্ধান্ত লওঁতে যদি জীৱনসংগীৰ সৈতে ডিছকাছ কৰে আলোচনা কৰে ভাল হ'ব বুলি কৈছে একে সময়তে আজিৰ দিনটোত স্বাস্থ্যৰ পাতি ক্ষেত্ৰত অতিৰিক্ত কামৰ বুজাৰ বাবে বা কামবোৰ বেছি কৰাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে কিছু ক্লান্তি হ'ব আজি কামৰ লগতে নিজৰ যত্ন লওক নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি প্ৰতিকূল পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ এটা উপায় বিশেষকৈ প্ৰিয় কামত ব্যস্ত থাকক ইতিবাচক হৈ থাকক সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ সুবিধাৰ লাভ কৰিব একে সময়তে আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আৰু যেতিয়া সেইখিনি ক্ষেত্ৰত কিছু আগ্ৰহ বাঢ়িব আপোনালোকৰ মানসিকভাৱে আপোনালোকে অলপ ফ্ৰী অনুভৱ কৰিব বিশেষকৈ টেনশ্যনবোৰ কিছু কমিব আজি যিকোনো বিশেষ উদ্দেশ্যৰ বাবে কিবা এটা কিনিবলৈ খৰখেদা কৰিলে লোকচান হ'ব পাৰে গতিকে মনত ৰাখিব আনৰ লগত অত্যধিক কৃতিত্বশীল আচৰণে আপোনাৰ ঘনিষ্ঠৰ পৰা আঁতৰাই ৰাখিব পাৰে ব্যৱসায়ত ভাল আয় হ'ব অংশীদাৰীত্ব সম্পৰ্কীয় ব্যৱসায়ত ভাল লাভৰ আশা কৰা হৈছে দিনটো বেছিভাগ সময় মাৰ্কেটিং আৰু বাহিৰৰ কামত কটাব
কিবা এটাক লৈ অফিচত বিশেষকৈ চিনিয়ৰসকলৰ লগত টেনশ্যন হ'ব পাৰে। আজি পৰিয়ালৰ সৈতে মজা বা মনোৰঞ্জনত এটা সুখদায়ক সময় কটাব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। অতিৰিক্ত কামৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। বিশেষকৈ আজি যিসকল কন্যা ৰাশি জাতক জাতিকাসকল আছে বিশেষকৈ সাৱধানে গাড়ী চলাবলৈ দিয়া হৈছে। গতিকে মনত ৰাখিব, সাৱধানে গাড়ী চলাব, নিশ্চয়কৈ উপকৃত হ'ব। একে সময়তে এই সময়খিনিত যিসকল কন্যা ৰাশি জাতক জাতিকা আছে বিশেষকৈ কঠোৰ পৰিশ্ৰমী হ'ব। বিশেষকৈ আজি আপোনালোকৰ কামৰ সন্দৰ্ভত কিছু অসুবিধা কঢ়িয়াই আনিব পাৰে, কিন্তু আপুনি আপোনালোকৰ চতুৰ বুদ্ধিমতাৰে সেইবোৰ সহজে অতিক্ৰম কৰিব পাৰিব বা সেই সমস্যাখিনি আপোনালোকে সমাধান কৰি আগবাঢ়ি যাব পাৰিব। একে সময়তে আয়ৰ যি উৎসৱ বৃদ্ধিৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ মনোযোগ দিব, কিন্তু নতুন উপায়ৰ বিশেষকৈ সংযোজনত আপুনি বহুত বেছি সুখী হ'ব। আপুনি এটা সম্পত্তি কিনাৰ পৰিকল্পনা কৰিব পাৰে। ইয়াত গুৰুত্বপূৰ্ণ নথিপত্ৰৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে। কোনো পাৰিবাৰিক বিষয়ত সন্দৰ্ভত বাহিৰৰ মানুহৰ পৰামৰ্শ বেছি নল'ব বুলি কৈছে বা পৰামৰ্শ নল'ব। পাৰিবাৰিক সমস্যা হৈছে, ঘৰখনত কিবা প্ৰব্লেম হৈছে, সেই সমস্যাখিনি নিজৰ মাজতে সমাধানৰ বাবে চেষ্টা কৰক। বেলেগ মানুহক সুবিধা দিলে আপোনালোকৰ বিশেষকৈ আপোনালোকৰ মাজত সমস্যাৰ বেছিহে ক্ৰিয়েট কৰিব পাৰে, প্ৰব্লেমবোৰ বেছিহে সৃষ্টি কৰিব পাৰে। গতিকে সেইসকল লোকক বেছিকৈ সোমাবলৈ নিদিব। নিজৰ প্ৰব্লেম নিজে ছল্ভ কৰিবৰ বাবে চেষ্টা কৰিলে উপকৃত হ'ব। নহ'লে পাছত সেইসকল ব্যক্তিয়ে কিন্তু আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে পৰিস্থিতি সাপেক্ষে। গতিকে ধ্যান ৰাখিব। আজি শুভ ৰং হ'ব, আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9। যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীৰাম। ওম নমঃ শিৱায়। ৰাখি আজি আপোনালোকৰ বাবে সতৰ্ক হোৱাৰ দিন। কিছু ক্ষেত্ৰত কিন্তু অলপ সাৱধানো হ'ব লাগিব। কোনো কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি নিজৰ এলাহ ত্যাগ কৰি আগবাঢ়ি যাওক আৰু নিজৰ কামত অসাৱধান কেতিয়াও নহ'ব। যদি আপুনি যিকোনো ৰিস্ক লয় তেন্তে ই আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। কোনো প্ৰতিদ্বন্দ্বীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। ভগৱানৰ উপাসনাত আপুনি অতিশয় নিমগ্ন হ'ব আৰু সেইখিনি প্লাছ পইণ্ট আপোনালোকক আগবাঢ়ি যোৱাৰ বাবে মানসিক শান্তি পাব। মানসিক শান্তিটো বহুত ডাঙৰ শান্তি। মনত যেতিয়া শান্তি থাকিব, মনটো যেতিয়া আপোনালোকৰ ফ্ৰী হৈ থাকিব, কোনো ধৰণৰ চিন্তা যেতিয়া নাথাকিব, তেতিয়া কিছুমান ভাল ভাল পথ আপোনালোকৰ বা ভাল ভাল আইডিয়া মনলৈ আহিব। যেতিয়া টেনশ্যনবোৰ আপোনালোকৰ থাকিব তেতিয়া আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হয়। গতিকে নিজৰ মনটোক সদায় ফৰকাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। একে সময়তে তাৰ বাবে কি কৰিব লাগিব, আধ্যাত্মিক স্থানত কিছু আপোনালোকৰ সময় কটাওক, নিশ্চয়কৈ অনুকূল ফল লাভ কৰিব। আজি বাহন ব্যৱহাৰ কৰাৰ সময়ত কিন্তু আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে মনত ৰাখিব তুলা ৰাশি জাতক জাতিকাসকলে। একে সময়তে এই সময়খিনিত কৈছে যে পৰিকল্পনাক বাস্তৱত পৰিণত কৰাৰ ইতিবাচক প্ৰচেষ্টা সফল হ'ব। ইয়াৰ ফলত আপুনি অতি ইতিবাচক আৰু শক্তিশালী অনুভৱ কৰিব। আজি বেছি লাভৰ কিন্তু আশা কৰি নাথাকিব। যিকোনো কামতে কাম কৰি যাওক, নিশ্চয়কৈ সফল হ'ব। জোখতকৈ বেছি লোভ নকৰিব। যদিও তথাপি আৰ্থিক অৱস্থা ভালেই হ'ব। আজি আপুনি পৰিয়াল বা ব্যক্তিগত ব্যৱস্থাৰ পৰিৱৰ্তন কৰাটো এৰাই চলিব লাগিব। সৰু কথা এটাক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজন হ'ব পাৰে, কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। ধ্যান ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ শান্তি আৰু সুখৰ ওপৰত কিন্তু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আজি শিশুৰ লগত জড়িত উদ্বিগ্নতাৰ কিছু থাকিব পাৰে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে আৰ্থিক বিষয়ত উত্তেজনা থাকিব, কিছু কৰ্মৰ ক্ষেত্ৰত ব্যস্ত থাকিব। আজি আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। দিনটো প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত নিজৰ পৰিকল্পনাৰ বিশেষকৈ মজবুত কৰি ৰাখক। সম্পত্তিৰ কামত বিশেষ লাভৰ আশা বেছিও নকৰিব বুলি কৈছে জোখতকৈ। ব্যৱসায় সন্দৰ্ভত ভ্ৰমণৰ কিছু লোকৰ পৰিকল্পনা থাকিব। আজি প্ৰেম বা বৈবাহিক জীৱনত শান্তি এটা পৰিৱেশ থাকিব, কিন্তু ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে। স্বাস্থ্য ভালে হ'ব, কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মানসিক চাপে মনত অলপ আধিপত্য বিস্তাৰ কৰিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখক, অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব, নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীৰাম। বৃশ্চিক ৰাশি, আপুনি বহু ধৰণৰ কামত আপোনালোকে আজি ব্যস্ত থাকিব, কিন্তু নতুন উপকাৰী যোগাযোগো কৰা হ'ব। অনুকূল ফল পাব। আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে অৰ্থনৈতিক নীতিৰ ওপৰত গুৰুত্ব দিব। এই সময়ত উৎকৃষ্ট ধন প্ৰদানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে। কষ্টৰ উচিত ফল পাব বুলি কৈছে। ধ্যান ৰাখক, যিকোনো আইনী কাম কৰি থাকোঁতে চৰকাৰী নিয়ম
সততাৰে পালন কৰক বুলি কৈছে, নহ'লে সমস্যা হ'ব পাৰে। খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ সলনি কৰিবলগীয়া হ'ব পাৰে। আজি আনৰ কামত ব্যস্ততাৰ বাবে ব্যক্তিগত বিষয়ত গুৰুত্ব দিব নোৱাৰিব। ব্যৱসায়ত কৈছে যে পৰিৱৰ্তন কৰিবলৈ বা নতুন কাম আৰম্ভ কৰিবলৈ আপুনি অলপ অপেক্ষা কৰিব লাগিব, অলপ ৱেইট কৰিব লাগিব। সম্পত্তি আৰু বাহনৰ ব্যৱসায়ত কামৰ উন্নতি হ'ব। কাৰ্যালয়ৰ ছিনিয়ৰ বা সহকৰ্মীসকলৰ সৈতে ভাল সমন্বয় থাকিব। আজি কোনো ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বিচ্ছিন্নতা থাকিব পাৰে। আজি প্ৰেম জীৱনতো আপোনালোকৰ প্ৰেমৰ সংগী কিছু উপহাৰ দিলে মৰম চেনেহ বাঢ়িব, মৰমবোৰ আপোনালোকৰ মাজত বৃদ্ধি পাব বুলি কৈছে। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। ডায়েবেটিছ ৰোগীয়ে কিন্তু নিজৰ বিশেষ যত্ন ল'ব লাগিব আজি, গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। একে সময়তে এই সময়খিনিত বৃশ্চিক ৰাশিৰ যিসকল জাতক জাতিকা আছে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব বুলি কৈছে। এই সময়খিনিত কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ বাবে এটা ভাল দিন হ'ব, কাৰণ আপুনি যদি বহু দিনৰ পৰা কিছুমান পুৰণি ৰোগৰ পৰা বহুত বেছি আপোনালোকৰ সমস্যা বা প্ৰব্লেম ফেচ কৰি আছিল, সেই সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও আপোনালোকে অলপ হ'লেও সকাহ পাব। বৈবাহিক জীৱনটো দিনটো শেষত বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পালে বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে। আপুনি আপোনালোকৰ জীৱনসংগীৰ সমৰ্থন পাব আৰু সংগ প্ৰচুৰ পৰিমাণে পাব। কিবা এটা কামত যেতিয়া আগবাঢ়িব, জীৱনসংগীয়ে যেতিয়া আপোনালোকক ছাপোৰ্ট দিব, সহায় কৰিব, সেইখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি প্ৰেৰণা যোগাব, অনুকূল ফল পাব। ক'ৰবাত খোজ কাঢ়িবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, অৰ্থাৎ ফুৰিবলৈ যোৱা বা আপোনালোকে বিশেষকৈ ঘৰৰ ফেমিলিক লৈ ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰিব পাৰে, মানসিক শান্তি পাব। অত্যধিক পানী থকা ঠাইলৈ যোৱাৰ পৰা কিন্তু কিছুলোকে বিৰত থাকিলে ভাল হ'ব। ৰাজনীতিৰ কিছু কামৰ বাবে আপোনালোকৰ ৰাজনীতিৰ ক্ষেত্ৰত বা সামাজিকভাৱে জড়িত যিসকল লোক আছে, কিছুমান কামৰ বাবে আপোনালোকে কিছু বঁটা পাব পাৰে, সন্মানিত হ'ব পাৰে বুলি কৈছে। এটা ভাল সময়, ভাল দিন। শুভ ৰং হ'ব আপোনালোকৰ বাবে সোণালী ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধনুৰাশি, প্ৰতিটো পৰিস্থিতিত শান্ত আৰু সংযত হৈ থাকক। ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব। আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আজি আপোনাৰ বাবে লোৱাৰ সিদ্ধান্তবোৰ বা আপুনি নিজৰ বাবে লোৱাৰ সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব। যিকোনো বিতৰ্কিত বিষয় আপুনি সমাধান কৰিব পাৰিব। আজি পুৰণি বাকী থকা কামবোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। ঘৰলৈ অহাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে। কিবা এটা বেয়া ভাৱ বা বেয়া পুৰপুৰি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ইয়াৰ ফলত পৰিৱেশটো কিন্তু নেতিবাচক হ'ব পাৰে। আজি আপোনালোকৰ আচৰণো সলনি কৰিব লাগিব। শিশুৰ লগত বা ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাওক। তেওঁলোকৰ বিশেষকৈ লগত কিছু সময় কটালে মনৰ ভাৱবোৰ বুজি পাব লাগিব। তেওঁলোকে কি কৰিছে, কি মেলিছে, সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে কিছু আইডিয়া আপোনালোকে ল'ব পাৰিব বুলি কৈছে। ব্যৱসায়িক কামৰ আয়োজন কৰা হ'ব। বাকী থকা ধন আৰু উপযুক্ত অৰ্ডাৰ পোৱাৰ কিছু লোকে সম্ভাৱনা আছে। আজি নিজৰ পৰিকল্পনা কিন্তু কাৰো আগত প্ৰকাশ নকৰিব। চৰকাৰী ফাইলসমূহ সংগঠিত কৰি ৰাখক। চৰকাৰী চাকৰিত অসাৱধান নহ'ব। আজি বৈবাহিক জীৱনটো সুখদায়ক হ'ব। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত নেতিবাচক কথা কোৱাৰ ফলত বিচ্ছেদ হ'ব পাৰে। ব্যংগাত্মক শব্দ, টান শব্দ ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ মাজত কিছু খেলি মেলি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। মাইগ্ৰেনৰ সমস্যা বা চাৰ্ভাইকেলৰ সমস্যাই ৰুটিনত ব্ৰেঘাত জন্মাব পাৰে। নিয়মিতভাৱে যিমান পাৰে ব্যায়াম কৰক আৰু সঠিকভাৱে জিৰণি লওক বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব। একে সময়তে এই সময়খিনিত ধনুৰাশি যিসকল জাতক জাতিকা আছে, বিশেষকৈ বহুত বেছি দয়ালু হ'ব বুলি কৈছে। আজি ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈছে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব। খাদ্য পানীয়ৰ প্ৰতি অসাৱধান নহ'ব। আজি আপোনালোকৰ ভাষণৰ মৃদুতাই আপোনাক সন্মান দিব আৰু কিছু ক্ষেত্ৰত আপোনালোকৰ কথা বতৰাও কিছু ক্ষেত্ৰত অপমানিত হ'ব পাৰে। গতিকে সদায় কথা বতৰা কথন কৰি আপোনালোকে ভালকৈ ৰাখিব, ভাল হ'ব। প্ৰতিকূল পৰিস্থিতিটো আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব। যদি আপোনালোকৰ প্ৰিয় বস্তুবোৰৰ বিশেষকৈ কোনো এটা হেৰাই গৈছে বা কিবা এটা হেৰুৱাইছে বিশেষকৈ, তেন্তে আপুনি সেইবোৰ ঘূৰাই পোৱাৰ উচিত সম্ভাৱনা আছে। একে সময়তে আজি আপোনালোকৰ মনটো এৰাব নোৱাৰা কামত অধিক নিয়োজিত হ'ব পাৰে বুলি কৈছে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কিছু নতুন সম্পত্তি কিছু লোকে কিনিব পাৰে, কিন্তু আপুনি আপোনালোকৰ কথা বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ কৰা উচিত। আজি কোনো আইনী বিষয়ত একেবাৰে শিথিল নহ'ব। চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল লোক আছে, লোকসকলে যদি তেওঁলোকৰ ছিনিয়ৰসকলৰ কথাত আওকাণ কৰে, তেন্তে তেওঁলোকৰ পদোন্নতি বন্ধ হ'ব পাৰে বা কিছু ক্ষেত্ৰত সমস্যা হ'ব পাৰে। গতিকে যিখিনি দায়িত্ব আছে, যিখিনি কৰ্তব্য আছে, সেইখিনি সুন্দৰকৈ
পালন কৰক, পৰিচালনা কৰক, নিশ্চয়কৈ উপকৃত হ'ব। আজি আপুনি আপোনালোকৰ সুচিন্তাৰ বিশেষকৈ ফলত বিশেষ কামত সফল হ'ব পাৰে, সুফল পাব। আপুনি একেলগে বহি পৰিয়ালৰ লগত কিছু সময় কটাক বুলি কৈছে, কিছুমান সমস্যা আপোনালোকে সমাধান কৰিবলৈ পাৰিব বুলি কৈছে। যিহেতু গ্ৰহৰ যি অৱস্থান অনুকূলে, যদি ক'ৰবাত ধাৰলৈ দিয়া ধন আবদ্ধ হৈ আছিল সেইখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। চেষ্টা কৰিব, প্ৰাপ্য ধন বিচাৰি আপোনালোকে চেষ্টা কৰিলে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সামাজিক আৰু ধৰ্মীয় কাম কাজত আপুনি অৱদান আগবঢ়াব। আপোনালোকৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় কণ্ঠই আনৰ মনত কিন্তু অলপ চাপ পেলাব। একে সময়তে আজি যিকোনো ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক, কাৰণ টকা পইচা বা সময়ৰ ক্ষতি হ'ব পাৰে কিছুলোকৰ। বিশেষ কামত বিশেষকৈ যিখিনি নগ'লে নহয় সেইখিনি ঠাইত আপোনালোকে যাওক, কিন্তু অপ্ৰয়োজনীয় কামত আপোনালোকে কেতিয়াও নাযাব, নহ'লে সময় আৰু ধন দুয়োটাই নষ্ট হ'ব পাৰে। একে সময়তে ইয়াৰ বাবে আপোনালোকৰ সময়বোৰ নষ্ট হ'ব। অকলে বা কিছু ধৰ্মীয় স্থানত কিছু সময় কটালেও মানসিক শান্তি পাব। আজি ব্যৱসায়িক কাৰ্যসূচী আয়োজন কৰা হ'ব। এজন অভিজ্ঞ ব্যক্তিক লগ পাব, তেওঁৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি কৰ্মৰ ক্ষেত্ৰত যি পৰিৱৰ্তন হৈছে তাৰ ফল অনাগত দিনত দেখা পোৱা যাব। সেয়া ভাল কাম যদি কৰিছে ভাল ফল পাব, যদি বেয়া হৈছে নিশ্চয়কৈ ফলো বেয়া হ'ব। গতিকে মনত ৰাখিব। আজি বিদেশী কোম্পানীত কৰ্মৰত লোকসকলে পদোন্নতি পাব পাৰে, দৰমহা আদি বৃদ্ধি পাব পাৰে বা চিনিয়ৰসকলৰ পৰা কিছু প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱনটো ভালেই হ'ব। জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে বুলি কৈছে। আজি ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট নকৰিব। যদি যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কতে বেছি লাগি থাকে তেনেহ'লে কেৰিয়াৰত কিছু প্ৰভাৱ পৰিব পাৰে। নিজৰ কৰ্মৰ প্ৰতি, নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰতো আপোনালোকে বা কাম কাজতো অলপ গুৰুত্ব দি চলাওক বুলি কৈছে। অনুকূল ফল লাভ কৰিবলৈ বিশেষকৈ সক্ষম হ'ব। স্বাস্থ্য ঠিকে থাকিব, তথাপিও ৰক্তচাপ আৰু ডায়েবেটিছৰ যিসকলৰ সমস্যা আছে নিয়মীয়াকৈ পৰীক্ষা কৰি ল'ব। স্বাস্থ্য সুৰক্ষাৰ লগত জড়িত নিয়ম মানি চলাটো কিন্তু নিজৰ বাবে ভাল হ'ব, নিজৰ হেল্থৰ বাবে উপকাৰী হ'ব। গতিকে এই দিশটোৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব মকৰ ৰাশি জাতক জাতিকাসকলে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 5। যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। গ্ৰহৰ অৱস্থানে আপোনালোকৰ আত্মবিশ্বাস শক্তিশালী কৰিব। একে সময়তে ব্যস্ত থকাৰ পিছতো নিশ্চিতভাৱে নিজৰ পচন্দৰ কামৰ বাবে কিছু সময় লওক, নিজৰ ভাল লগা কামত কিছু সময় লওক বুলি কৈছে। যিটো কাম কৰি আপুনি ভাল ছাকচেছ অনুভৱ কৰে বা আপুনি সফল অনুভৱ কৰে সেই কামত কিছু আপোনালোকে টাইম স্পেণ্ড কৰক, নিজকে অনুকূল ফল পাব। অভিজ্ঞতা নাইকিয়া কামত তৎক্ষণাত কিন্তু আগ নাবাঢ়িব। গতিকে মনত ৰাখিব, নহ'লে কিছু লোকচান হ'ব পাৰে। একে সময়তে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল লোক আছে সময় আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে টাইমটো আপোনালোকে মেইনটেইন কৰি চলিব লাগিব। নেতিবাচক মানসিক চাপৰ পৰিস্থিতি আপোনালোকৰ সৃষ্টি হ'ব পাৰে। আজি ধৈৰ্য ধৰিব, কিন্তু বেয়া পৰিৱেশ বা বেয়া এটা ছিটুৱেশ্যন আহিলেও সেইখিনি ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰি সেই সমস্যাখিনিৰ সৈতে যুঁজিব লাগিব, সমাধানৰ বাবে চেষ্টা কৰিব লাগিব। হতাশ নহ'ব, মানসিকভাৱে ভাঙি নপৰিব, নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। একে সময়তে আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব, আনৰ সমস্যাত আনৰ প্ৰব্লেমত বেছিকৈ সোমাই নপৰিব, নিজৰে ক্ষতি। আজি বিত্তীয় সম্পৰ্কৰ বিষয়সমূহ স্থগিত ৰাখক। ব্যৱসায়ত সফলতাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ছাকচেছ হ'বলৈ, ব্যৱসায়ত সফল হ'বলৈ আপুনি হাৰ্ড ৱৰ্কিং কৰিবই লাগিব, কষ্ট কৰিবই লাগিব, তেতিয়াহে অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি নতুন কাম আৰম্ভ কৰাৰ বাবে পৰিস্থিতি আপোনালোকৰ পক্ষত। অনলাইন ব্যৱসায় কৰা মানুহে লাভ কৰিব বিশেষ সুবিধা। আজি কৰ্ম সংস্থাপিত লোকসকলে নিজৰ কামত ভুলৰ বাবে বিপদত পৰিব পাৰে। গতিকে কামবোৰ কৰোঁতে মিষ্টেক যাতে নহয়, ভুলবোৰ কমকৈ যাতে হয় বা ভুল নহয় তাৰ প্ৰতি ধ্যান ৰাখক। আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব। কাকো হস্তক্ষেপ কৰিবলৈ নিদিব আপোনালোকৰ প্ৰেম জীৱনত, নহ'লে সমস্যা হ'ব পাৰে। ঋতু অনুসৰি আপোনালোকে খাদ্য খাওক বুলি কৈছে, খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক বুলি কৈছে। এক্সাৰচাইজ কৰক, মৰ্ণিং ৱাক কৰক আৰু নিয়মিতভাৱে পানী খাওক, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব স্বাস্থ্যৰ ক্ষেত্ৰত। আজি আপোনালোকৰ আৰাম আৰু সুবিধাৰ বৃদ্ধি আনিবলৈ গৈ আছে। মাটি, অট্টালিকা, বাহন আদি কিনিব পাৰে কিছুলোকে। মনৰ যি বহুদিনীয়া ইচ্ছা বা সপোন সেইখিনি পূৰণ হ'ব। ব্যৱসায়ত আপুনি কিছুমান পৰিকল্পনাত কিছু পৰিৱৰ্তন কৰিব। আজি আপোনালোকৰ কামত অংশীদাৰিত্বৰ সম্পৰ্কীয় ভাল হ'ব। চাকৰিত আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবোৰ আপোনালোকৰ বিশেষকৈ ধৈৰ্যৰ সহায়ত সমাধান হ'ব। শিশু ফালৰ পৰা কিছুমান ভাল খবৰ শুনিবলৈ পাব পাৰে বুলি কৈছে। বিশেষকৈ এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6।
যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি, ওম নমঃ শিৱায়। আজি মীন ৰাশি জাতক জাতিকাসকলে বিশেষকৈ ব্যৱসায় কৰা মানুহৰ বাবে আজি বিশেষকৈ এটা ভাল দিন। জাতক জাতিকাসকলে মীন ৰাশি যিসকল জাতক জাতিকা আছে নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিব, সক্ৰিয় হ'ব। আজি আৰ্থিক অৱস্থা লৈ অলপ টেনশ্যন থাকিব, টকা পইচাক লৈ বুলি কৈছে, আৰু পৰিস্থিতি সাপেক্ষে সেইখিনি নাইকিয়া হ'ব। আজি প্ৰেম জীৱনত বিশেষকৈ নিজৰ সংগী অনুভৱক সন্মান কৰাটো উচিত, ৰেচপেক্ট কৰাটো উচিত। যদি আপোনালোকৰ সন্তানে কোনো পৰীক্ষা দিছিল, বিবাহিত লোকসকলৰ কথা কৈছোঁ বিশেষকৈ, সেইখিনি ক্ষেত্ৰত কিছু ভাল ফলাফল আহিব পাৰে। ঈশ্বৰৰ উপাসনাৰ প্ৰতি আপোনালোকৰ বৰ আগ্ৰহ থাকিব, ভগৱানৰ প্ৰতি আস্থা ভক্তি আপোনালোকৰ বহুত বেছি বাঢ়িব, আৰু সেইখিনি শান্তি দিব, মানসিক শান্তি দিব। আজি আপোনালোকৰ ওচৰ চুবুৰীয়া বিশেষকৈ কোনো বিবাদত নপৰিব, তৰ্ক পেচালত নপৰিব, নহ'লে ই আপোনালোকৰ বাবে সমস্যাত পৰিণত হ'ব পাৰে। যদি আপুনি ক'ৰবাত ধন ধাৰে দিছিল, সেই ধনখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, গতিকে চেষ্টা কৰি যাব, নিশ্চয়কৈ পোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। কিন্তু আজি কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পৰা যাব। আজি আপোনালোকৰ কষ্টবোৰ বাঢ়িব, কষ্টৰ বহুত বেছি হ'ব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব। সমাজত আপোনালোকে যেতিয়া কামবোৰ কৰিব, হাৰ্ড ৱৰ্কিং যেতিয়া কৰিব, মানুহে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। কষ্টৰ বিশেষকৈ ক্ষেত্ৰত অনুকূল ফল পাব। কামবোৰ বেছি হোৱাৰ পিছতো ভাগৰ ইমান এটা নাথাকিব, কাৰণ আপুনি সফল হৈ আছে। ঘৰখনত বিশেষকৈ অনুশাসিত কৰি ৰখাত আপুনি সফল হ'ব। সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে কৈছিলোঁ নেতিবাচক পাৰিবাৰিক বিষয়ত বিশেষকৈ বেছি হস্তক্ষেপ নকৰিব। একে সময়তে কিবা এটা নেতিবাচক পৰিস্থিতিৰ বাবে আপুনি অলপ বিচলিত হ'ব পাৰে। শহুৱেকৰ লগত সম্পৰ্ক তিক্ততা থাকিব পাৰে, ইয়াৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনত কিছু প্ৰভাৱ পৰিব পাৰে। তৰ্ক পেচাল নকৰিব, ঘৰখন ধৰি ৰাখক, সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰক, উপকৃত হ'ব। একে সময়তে এই সময়খিনিত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে, লাভজনক চুক্তি পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ কামৰ বিৰতি নোহোৱাকৈ সম্পূৰ্ণ হ'ব, কামবোৰ বিৰতি নোহোৱাকৈ সম্পূৰ্ণ হ'ব। আপুনি ৰেষ্ট নোলোৱাকৈ যিখিনি আপোনালোকৰ কাম আছে, যিখিনি আপোনালোকৰ দায়িত্ব আছে, সেইখিনি সুন্দৰভাৱে পালন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি আপোনালোকৰ ধৈৰ্যৰ বহুত বেছি আপোনালোকৰ থাকিব যিকোনো কামতে। বিপণন সম্পৰ্কীয় কামবোৰ পিছুৱাই দিয়ক, কাৰণ ইয়াৰ পৰা কোনো লাভ কম আছে। আজি ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ আপোনালোকে গঢ়ি তুলিবলৈ সক্ষম হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্ক কিন্তু পৰিহাৰ কৰক। একে সময়তে এইবোৰে কিন্তু পৰিয়ালত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। একে সময়তে বাত বিষত আক্ৰান্ত লোকসকলে নিয়মিতভাৱে থেৰাপি আৰু ব্যায়াম কৰিব লাগে। গেষ্ট্ৰিক বস্তু বা খাদ্য আপোনালোকে খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। অত্যধিক কামৰ ফলত কিন্তু শাৰীৰিক আৰু মানসিক ক্লান্তিৰ কিছু আপোনালোকৰ সৃষ্টি হ'ব পাৰে। শাৰীৰিকভাৱে হওক মানসিকভাৱে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে দিনটোৰ শেষত, কিন্তু উপযুক্ত জিৰণি লৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত অনুকূল ফল লাভ কৰিব। যেতিয়া কামবোৰ আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিব, নিশ্চয়কৈ মনলৈ শান্তিও আহিব, আত্মবিশ্বাসো বাঢ়িব। মীন ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়।